আপোনালোকে চাচি গছ ৰুম বুলি ভাবিছে নেকি বা চাচি গছ ৰুলে আপুনি প্ৰফিটত থাকিব নে লছ হ'ব বা এজোপা চাচি গছত আপুনি কি ধৰণে ইনকাম কৰিব বা কি ধৰণে আপুনি ৰুলে আপোনাৰ লাভ হ'ব বা কি ধৰণে ৰুলে আপোনাৰ লছ হ'ব সঁচাকৈ চাচি গছত লাভ হয়নে বহু প্ৰশ্ন আমাৰ মুখত আছে কিন্তু আমি সঠিকভাৱে নাজানো যে সঁচাকৈ হাচি গছত লাভ হয় নে লোকচান হয় নে কোনজোপা হাচি গছত পোক লাগে বা আমি বেলেগ গছত দেখিছো পোক লগা গছবিলাক আমি বেয়া বুলি আমি ভাবি পেলাই গছজোপা কাটি পেলাই দিওঁ কিন্তু চাচি গছ এজোপা এনেকুৱা হয় য'ত নেকি আমি পোক লাগিবলৈহে কওঁ কিন্তু বাকী গছ গছনিত আমি কওঁ কি পোক নালাগিবি বা আমি পোক নালাগিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ তাত ঔষধ দিওঁ কিন্তু এনেকুৱা এজোপা গছ আছে যিজোপা গছত কিন্তু আমি ঔষধ মাৰিব নালাগে বা ঔষধ দিব নালাগে য'ত নেকি পোকে নধৰিবৰ কাৰণে ইয়াত আমি কওঁ যে পোকে ধৰিবহে লাগে হয় আৰু নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই উপস্থিত আছো গোলাঘাটত হয় গোলাঘাটত আৰু এই গোলাঘাটত আজি মই আপোনালোকক লৈ আহিলো যে চাচি গছৰ বিষয়ে কিছু কথা জনাবৰ কাৰণে আৰু মোৰ লগত বিশেষ এজন ব্যক্তি আছে আৰু এই চাচি গছৰ যিহেতু তেওঁ ব্যৱসায় কৰি আছে সঁচাকৈ চাচি গছ তেওঁ লাভ হৈছে নে নাই হোৱা নে তেওঁ কিমান চাচি গছ ৰুইছে গোটেই বাৰীখনত কেনেকৈ ৰুব লাগে সবিশেষ আমি আপোনালোকক আজি এই ভিডিঅ'টোত জনাই আছো হেৰি নমস্কাৰ 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 ভালে আছা ন আছো আজি আমি তোমাৰ পৰা অকণমান জানিব বিচাৰিছো চাচি গছৰ বিষয়ে আজি আমি অকণমান ৰাইজক জনাও বুলি ভাবিলো যিহেতু দেখিছো যে তুমি বহুত ইয়াত চাচি গছৰ ইয়াত মানে প্লান্টেশ্যন কৰি থোৱা আছে কিছুমান গছ সৰু কিছুমান ডাঙৰ মানে বিশাল মানে ইয়াত কমচে কম আপুনি মানে হাজাৰ হাজাৰ মুঠতে হয় 100 200 1000 2000 নহয় হাজাৰ হাজাৰ চাচি গছ আছে আপোনালোকে ভাবিছক দূৰত্ব বিলাক কিমান আছে সবিশেষ আজি আমি তোমাৰ পৰা অকণমান জানো হয় এইজোপা গ্ৰীণ গ'ল্ড আমি চাচিজোপা গ্ৰীণ গ'ল্ড বুলি ক'ব পাৰো হয় আমাৰ ধৰি লওক ইয়াত আমাৰ এটুকুৰা অঞ্চলত বিশেষকে মানুহে ঘৰ বনাইছে গাড়ী কিনিছে বিয়া পাতিছে সব এইজোপাৰ দান এইজোপাৰ পৰাই মানুহে RCC ঘৰ বনাইছে অ ভাল গাড়ী কিনিছে মাটি কিনিছে ঘৰ বনাইছে বিয়া পাতিছে সব এইজোপাৰ পৰা ৱাও মানে চাচি গছত লাভ আছে আছে মানে এইজোপা এনেকুৱা যে আপুনি ইনভেষ্টমেন্ট হিচাপে কৰিব পাৰে 1000 চাচি গছ যদি আপুনি লগাই ল'ব পাৰে আপোনাৰ জীৱনভৰ একো নকৰিলেও হ'ব হয়নে ৱাও আৰু তাৰ মেচুৰিটি টাইম কিমান ইয়াৰ 7 বছৰৰ পৰা বিকিব পাৰি 7 বছৰতে বিকিব পাৰি 7 বছৰৰ পৰা বিকিব পাৰি ৱাও কমাই ধৰকচোন আপুনি অ সে আপুনি 1000 জোপা ৰুলে অ 7 বছৰৰ পৰা পিছৰ পৰা বিকিবলৈ আৰম্ভ কৰিলে এবছৰত 100 জোপা বিকিলে 100 জোপাত আপুনি কমাই ধৰক 2000 টকা ধৰক এজোপাত পাৰ গছজোপা 2000 পালে 2000 মানে 100 বিকিলে আপুনি 2 লাখ টকা পালে নেক্সট বছৰ সেই 100 জোপা কাটিলে আকৌ 100 লগাই দিয়ক নেক্সট বছৰ আকৌ 100 জোপা বিকক 2000 কে দাম বাঢ়িবই 2000 ধৰিলো মই না এটা তুমি 2000 যে কৈছা গছজোপা ডাঙৰ গছ না এনেকুৱা সৰু সৰু এনেকুৱা গছতে যাব এইজোপা গছ মানে এইজোপা গছ যদি মই কাটি বিকি দিয়ে 2000 টকা পাই যাম পাব বেছি পাব বেছিয়ে পাম বেছি হ'ব আৰু এইজোপা বয়স কিমান হ'ব আপোনাৰ 6 বছৰ 7 বছৰ হয় ৱাও আপোনাৰ সেই ৰোটেশনটো যদি আপুনি কৰি যায় আপোনাৰ সেই 1000 বিকিবলৈ আপোনাৰ 10 বছৰ লাগিব 7 বা 17 বছৰ হ'লগে মানে আপুনি আকৌ এই যে কাটিলে 100টা লগাই দিয়ক আপুনি আৰু লগাবলৈ দৰকাৰ নাই আপুনি গছ নেকাটিলেই হ'ল আমাৰ যাদৱ পায়েং ডাঙৰীয়া কৈ থৈ গৈছে গছ নেকাটিলে নিজে নিজে হ'ব প্ৰকৃতিত আমাৰ ইয়াত গুটি লাগে গুটিয়ে নিজে পৰি পেনে নিজে গছ হ'ব আচ্ছা এতিয়া এই গছজোপা ধৰা গুটি লাগিব মেচুৰিটিৰ পাছত এখন নিজে গজিবই নিজে গজিব নহলে আপুনি এটা লগাই দিলে তাৰ জেগাত আপোনাৰ সেই ৰোটেশনটোত আপুনি 2 লাখে ধৰকচোন বাৰু 2000 কে ধৰক এজোপাত 2 লাখ দেখোন আপোনাৰ ৰোটেশন আহিয়ে থাকিলে আপুনি ধৰক এইজোপা এইবোৰ বিকিবলৈ আপোনাৰ 17 বছৰ লাগিলে 17 বছৰ এইফালে যে প্ৰথম লগালে কাটিলে আকৌ লগাই দিলে ন কাটিলে লগাই দিলে ৰিপিট এটা আহিয়ে থাকিলে আপুনি মানে সেই ৰোটেশনটো কেনেকে হ'ব মানে তোমালোকৰ এই অঞ্চলটোত অৰ্থাৎ এই গোলাঘাটত মানে মানুহে এতিয়া তুমি যিখিনি ক'লা বিয়া পতা গাড়ী কিনা ঘৰ বনোৱা মানে সব মানে এইজোপাই আপোনাৰ এইজোপাই মানে ভগৱান আৰু এতিয়া এইজোপা ভগৱান আমাৰ ইয়াৰ কাৰণে আমিতো ভগৱান মানো আমাৰ বহুত আপুনি ধৰক যাকে সোধক আমাৰ আপুনি য'তে যাওক ইয়াত আপুনি একদম অলিয়ে গলিয়ে অকল চাচি গছে দেখিব আমাৰ ইয়াত তোমাৰ তাতে দেখিছো কৈছো ইয়াত মানে হাজাৰ হাজাৰ আছে মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছো আপোনালোকে চাওক ইয়াত হাজাৰ হাজাৰ মানে ইয়াত চাচি গছ আছে আৰু এটা কথা জানি লওঁ ইয়াত যে পোকে ধৰিব লাগে মানে ইয়াতো বহুত কথা আছে চাচি গছৰ আমিতো এতিয়া ধৰি লওক এইফালে আছো ইফালে আৰু ডাঙৰ আছে পোহৰৰ কাৰণে চাচি গছৰ বহুত কথা থাকে তেলি চাচি আৰু ভোলা চাচি দুটা প্ৰকাৰত মানে সেইটো এটা বহুত ডাঙৰ এটা কনফিউজন কৰি দিয়ে ভোলা চাচিটো গছে ডাঙৰ হয় মাল নধৰে
মানে আমি ভুলাটো লগাব নালাগে ভুলাটো লগাব নালাগে, গছজোপা ডাঙৰ হয় কিন্তু মালটো নধৰে। ভুলা নলগাব দেই, এই তেলি চাচিটো লগাব লাগে, লগালে তেলি লগাব। তেলি। আচ্ছা এতিয়া কেনেকে গম পাম কোনটো তেলি কোনটো ভুলা? চাওক সেইখিনিৰ কাৰণে আমাক ফোন কৰিব, আৰু পুলি লাগিলেও ক'লেই হ'ল, আমি ধৰি লওক সেইটো কাৰণে পুলি চাপ্লাই দি দিওঁ। আৰু তাৰ বিশেষভাৱে অকমান বহুত হেৰি হয়, ভোলা চাচিটো গছে ডাঙৰ হ'ব, তাত মাল নধৰে, আমাৰ বহুত তেনেকুৱা হয়। গছজোপা কোনো ভেলুৱে নাই, ভেলু নাই, এজোপা সাধাৰণ গছ হৈ যাব। তাৰ ধৰি লওক বেলেগ বয়া টাইপত কাম কৰা যায়, কিন্তু দামটো কম পায়। তেলি চাচি জোপাত যিটো দাম পাব, এইটোত ভোলাটোততো সেইটো কথা আপোনালোকে মনত থব, যে আপোনালোকে যদি চাচি গছ লগাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভালকে পৰীক্ষা কৰি ল'ব, আৰু তেলি চাচি গছজোপাহে আপোনালোকে লগাব, ভোলা জোপা নলগাব। হয় নাই? হয়। আৰু যিহেতু কৈছে তেওঁ যে 7 বছৰ পাছৰ পৰা কাটিবৰ কাৰণে আৰম্ভ হৈ যায়, এইজোপা এতিয়া ধৰক একদম সৰুৱে হয়, এইজোপা মানে 2-3 হাজাৰ টকা ইয়াৰ মূল্য হৈয়ে গ'ল। আমি এটা খেতি হিচাপে কৰিছো, খেতি মানে আমি ধৰি লওক এটা ৰোটেশ্যনত সেইখিনি বিকিব কাৰণে থৈছো, আৰু তাতে আমি চিলেকশ্যন কৰি কিছুমান গছ ৰাখি দিওঁ। কিছুমান গছ তাৰ মাজতে আমি যোনজোপা আমি চিলেকশ্যন কৰি ৰাখি দিলো, সেইজোপাটো লাখ টকাত আহিবগে। এজোপা গছত লাখ টকা, লাখত আহি যায়। তাৰ মানে অকমান ডাঙৰ মানে চাওক, তাত মাল ধৰা চিষ্টেমটো চাই পিনে আমি গছজোপা ৰাখি দিব পাৰো। আমি তাৰে ভাল গছ ৰাখি দিলো, সেইজোপা ৰাখি ধৰি লওক আমি পাছত অলপ দামত, আমিতো আপোনাক মিনিমাম ৰেট কৈছো, আপুনি ধৰি লওক তেনেকে বিকি ধৰি লওক 17 বছৰ হোৱা গছজোপাটো এনেও দাম বেছি পাব। মইতো একদম মিনিমাম কলো আপোনাক, 2000কে যদি এভাৰেজ পাই থাকে, 2 লাখ টকাকে মানুহ এঘৰ যদি পায়, আৰু কি লাগিছে কওক। আচ্ছা আৰু এটা কথা জানি লওঁ, তুমি যে ৰুইছা যে এই ওচৰ এই ধৰা কিমান এহাত, এনেকে কি এহাত দুহাত এনেকে ধৰক কিছুমান ওচৰ মানে সেইখিনি আছে আমাৰ ইফালেতো আপোনাৰ ইখন বাগানতো আপোনাৰ লাইন একদম হেৰি কৰি ৰোৱা আছে। আমাৰ ইয়াত কিছুমান নিজে হৈ যায় কাৰণে, এতিয়া এইখিনিতো আমি লগোৱা নাছিলো, নিজে হৈ গ'ল, নিজে হোৱা ন, কিছুমান নিজে হৈ যায়। সেইটো কাৰণে আমি প্লেনিঙত নাথাকে, এইফালে কিছুমান আমি প্লেনিং কৰি ৰাখিছো, কিছুমান খেতি হিচাপে কৰো আমি। সেইখিনি ধৰি লওক আমি 7 বছৰৰ পৰা বিকা আৰম্ভ কৰি দিওঁ। আৰু বেছিভাগ চাগে ওখ হয় ন? এইটো চাচি গছটো ছান লাভিং ট্ৰি হয়, তাক ৰ'দ লাগেই, সেইকাৰণে চিধা ওপৰলৈ যায়। আমি তাক অলপ ডালো দলি দিব লাগে, আৰু গছে ডাল নিজেই এৰে, অলপ আমি হেল্পো কৰি দিব লাগে, পুলিং কৰি দিব লাগে অলপ। আচ্ছা এতিয়া এই গছজোপা ধৰক মাল ধৰিছে নে নাই ধৰা নে, কেনেকে গম পাম? এইখিনি বিভিন্ন ধৰি লওক আপোনাৰ ইনকুবেশ্যন হলে আমি গম পাওঁ, তাৰ ফুটাখিনি মৰি যায়। আছে বেলেগ বেলেগ গছ, এইখিনি ধৰি লওক এনেকুৱা, এইখিনিত আপোনাৰ ফুটা হৈ পিনি তাক ঢাক খাই যাবগৈ, সেই ঢাক খালে গম পোৱা যায়। আৰু আপুনি ধৰি লওক এতিয়া মানে ডাৱৰীয়া বতৰৰ কাৰণে, নহলে তাৰ যিখিনি খাই পিনি গোটেই গুটিখিনি তলত পৰি থাকে, সেইটোতে গম পোৱা যায়। আৰু বিভিন্ন প্ৰচেছ আছে জনা। আপোনালোকে যদি চাচি গছ ৰোৱা নাই, আপোনালোকে ৰুবৰ কাৰণে চিন্তা কৰক। আৰু এওঁ যিহেতু কৈছে যে মানে আপোনালোকক মই উদাহৰণ দেখাইছো নহয়, এই হাততে, বা আপোনালোকে আশে পাশে যিবিলাক দেখিছে মানে পিছফালে, এতিয়া অৱশ্যে অলপমান সন্ধিয়া হৈ গ'ল, সেইকাৰণে আপোনালোকে কেনেকুৱা দেখিছে ভিডিঅ'টো মই নাজানো, কিন্তু মুঠতে এওঁ কিন্তু হাজাৰ সাঁচি গছ লগাই ৰাখিছে। আৰু মানে সেই আৰু মানে 2 ফুট 3 ফুট 4 ফুট মুঠতে য'ত যেনেকে যি ডিষ্টেঞ্চ পাইছে, আৰু প্লাছ নিজে হৈ যায়, মানে গছটো গুটি হৈ পিনি নিজে হৈ যায়, তেনেকুৱাটো অকমান হেৰি হয়। কিছুমান আমি চাইড কৰো, থাকিয়ে যায়, বহুত থাকিয়ে যায়। মুঠতে লগাব লাগে, মুঠতে গছ লগালে মৰণ নাই। এওঁ বহুতখিনি কথা আমাক তথ্য দিলে, আৰু আজি মই যিহেতু এই গছজোপাৰ ওপৰত প্ৰথম ভিডিঅ' এটা প্ৰস্তুত কৰিছো, সবিশেষ পাছত আমি আৰু বিতংভাৱে জনাম। মুঠতে আপোনালোকক আজি আমি এইটো কথাই জনাই থলো যে এই গছজোপা আমি ৰুব লাগে। এই গছজোপাৰ 2টা প্ৰকাৰ আছে, কি নাম কৈছিলে? তেলি আৰু ভোলা। ভোলাটো আপোনালোকে ভুলতো নলগাব, তেলিটো আপুনি কিন্তু তেল মাৰি হলেও আপোনালোকে আনিব, ক'ৰ পৰা কেনেকে আনি পেলাই কিন্তু ৰুব। আৰু যদি আপোনালোকে তেলি যদি পুলি লাগে, তোমালোকৰ ওচৰত আছে, মই স্ক্ৰীনতো নাম্বাৰ দিয়ে দিওঁ, নাম্বাৰটো দিয়ে দিছো, আপোনালোকে সেই নাম্বাৰটোত ফোন কৰি আপোনালোকে তেলি এই গছজোপা আপোনালোকে লগাব। আৰু মানে কথা কবলৈ নাই, মুঠতে যদি বিয়া পতা নাই, বিয়াখন পাতি ল'ব পাৰিব, যদি ঘৰ বনোৱা নাই, ঘৰ বনাই ল'ব পাৰিব, যদি এখন দামী গাড়ী কিনা নাই, এখন দামী গাড়ী কিনি ল'ব পাৰিব। মুঠতে আপুনি বিন্দাছ থাকিব পাৰিব। সেইকাৰণে এই গছজোপা কিন্তু আপোনালোকে অৱহেলা নকৰিব। আজি ভিডিঅ'টো অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো, সৰুকে হলেও। ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰো, তোমাক একদম ধন্যবাদ জনালো। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰি থৈছো। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ললো। ধন্যবাদ থাকিল। জয় আই অসম।